আজি পুৱা প্ৰায় 4-5 বজাত বনৰীয়া হাতী এজন আহিছে। এক দক্ষিণপাট চাপৰিৰ পৰা আহি আমাৰ শালমাৰা 1 নম্বৰ স্পাৰত পাইছে আৰু আমাৰ প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যোৱা কেইবাগৰাকীও মহিলাৰ এগৰাকী মহিলাক সুৰেৰে ঠেলি দি বহুত জখম হৈছে। বৰ্তমান তেখেতক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। দেখা পোৱা গৈছে যে এই হাতীৰ উপদ্ৰৱটো বৰ্তমান বহুত বৃদ্ধি পাইছে উপদ্ৰৱ, কাৰণ আগতেও আমাৰ ইয়াত 2জনী মহিলা মৃত্যু হৈছে হাতীৰ উপদ্ৰৱত, আৰু এতিয়াও এই হাতীজাকে অকলশৰীয়া হৈ আহে 2-3জন, আৰু গোটেই জুমটো আহি শালমৰাৰ পৰা ধৰি আপোনাৰ দক্ষিণপাট চাপৰি পিটি আহি উজাই যায়, আপোনাৰ উজনি মাজুলী পাই যায়, আৰু তাৰপিছত সেই যাক 2 মাহৰ পিছত সিটো চাপৰিলৈও যায়, গৈ বিভিন্ন সময়ত এই হাতী আপ এণ্ড ডাউন কৰি এই অঞ্চলটোত প্ৰায় উপদ্ৰৱৰ সৃষ্টি কৰি আহিছে। কাৰণ পুৰণা যিখিনি মানুহ আমাৰ বন বিভাগৰ আছিলে ইয়াত, তেখেতসকলৰ অলপ কিছু এই হাতীৰ জাকটোৰ ওপৰত অভিজ্ঞতা আছিল আৰু ইয়াত সুৰক্ষা দিয়াত তেখেতসকলে অলপ সুবিধা পাইছিলে। কিন্তু বৰ্তমান এই পুৰণা মানুহখিনিক ইয়াৰ পৰা স্থানান্তৰিত কৰি দিয়াৰ পিছত যিখিনি নতুন বন কৰ্মী আহিছে, তেখেতসকলৰ ইয়াৰ হাতীৰ জাকৰ যিটো চাল চলন, এইটো তেওঁলোকে ভালকৈ ধৰিব পৰা নাই। তাৰ কাৰণে তেখেতসকলে এই হাতীৰ যিটো উপদ্ৰৱৰ পৰা এই নদীৰ কাষৰীয়া অঞ্চলটোক যাতে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে কিছু অসুবিধা ভোগ কৰিছে। গাঁওবাসী হিচাপে আমি জিলা প্ৰশাসনক কৈছো যে ইয়াত যদি ভালকৈ সুৰক্ষা নিদিয়ে, তেতিয়াহ'লে মই ভাবিছো যে এই নদী কাষৰীয়া যিবিলাক মানুহ আছে, এই নদী কাষৰীয়া মানুহবিলাকৰ বাৰিষা কালতো হাতী আহিছে। আমি কেম্প কৰি থকা সময়তো মই পাইছো যে আমাৰ স্পাৰৰ ওপৰত যেতিয়া বানপানী ডাঙৰ হয়, মানুহ তাতে চালি তালি দি থাকে, তেতিয়াও হাতী নিৰলে 2-3জনকৈ হাতী আমাৰ ইয়াত পোৱা গৈছে।